বন্ধু পাহৰি নাযাবা দে লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি দেখিছো কি শুনিছো সোণৰ অসম ৰাজীৱ শদিয়াৰ কোন কোন এটি খাটি খোৱা মাটিৰ গুণ কৃষক পৰিয়ালত জন্ম হোৱা ল'ৰা মই উপস্থিত আছোঁ অন্যখন মোৰ প্ৰিয় গাঁও কমাৰচুবুৰী য'ত মোৰ শৈশৱ পাৰ হৈছে আৰু এই শৈশৱৰ এতিয়া ফাগুনৰ অন্তিমটো মুহূৰ্ত এই গাঁৱত এতিয়া শস্য সুবাস মানে সুগন্ধি নহৰু নহৰু গোন্ধ এটা পৰিৱেশ আৰু নষ্টালজিয়া আমেজ মই আহিছোঁ ককাইদেউৰ ঘৰত যাৰ কণ্ঠত জাতীয়তাবাদৰ চেতনা জাগ্ৰত হৈ থাকে যিয়ে অগুণ্ঠিত কৰে আমাৰ আত্মাক চহা সুবাসেৰে বিভূষিত দিলীপ ককাইদেউৰ সন্মুখ বিহংগুৰি মৌজাৰ অন্যজন কীৰ্তিমান শিক্ষক দিলীপ নাথ ডাঙৰীয়া বৰ সুন্দৰ পৰিৱেশ দেই আপুনি এই মেৰ এটা প্ৰয়োজন মানুহৰ সেউজীয়াৰ প্ৰয়োজন এয়া হেৰি জলকীয়া মেম জলকীয়াটো কণ বিলাহী বা আৰু এই যে বেঙেনাটো হেৰাই গৈছে এইকেইটা এইটো খোৱা বেঙেনাই কিন্তু বহুত ভাল লাগে আলুৰ লগত মানে শুকান ভাজিটো এইবিলাকে মোৰ সৈতে আছে ছটা ককাইদেউ দিলীপ দা দিলীপ ছাৰ কেইটামান বৰ্ষ বাকী আছে বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিবৰ বাবে দিলীপ দাৰ কণ্ঠত শুনিম জাতীয়তাবাদৰ গান এই বিপিন চাওডাঙৰ গান ৰাজীৱ শদিয়াৰ গান ককাইদেউ নমস্কাৰ কওক দুআষাৰ নমস্কাৰ ভাল লাগিল আজি আমাৰ গৃহলৈ মোৰ ভাতৃসম শিক্ষক CRCC অনুপ নাথ আহি উপস্থিত হ'লেহি আৰু সঁচাকৈ নিজক ভাল পালেহে আনক ভাল পাব পাৰি সেই সূত্ৰেই চাগে নিজৰ জাতীয়তাবাদটোক ছাত্ৰ অৱস্থাতে হৃদয়ত ৰাখিছিলোঁ আৰু গতিকে কোনোবা যদি শিল্পীয়ে জাতিটোৰ বাবে দেশৰ বাবে মাটিৰ বাবে ভাষাৰ বাবে আমাৰ অসমীয়া সংস্কৃতিৰ বাবে গীত গায় সেই শিল্পীজন মোৰ প্ৰিয় হয় আৰু তেনে এক কাৰণতেই শদিয়াৰ সেই টুপচিঙা গাঁৱত জন্ম হোৱা মোৰ পুত্ৰসম ভাতৃসম ৰাজীৱ শদিয়া বাসগৃহত গৈ উপস্থিত হৈছিলোঁ কাৰণ ৰাজীৱ শদিয়াৰ প্ৰতিটো গীতেই মোক মানে অনুপ্ৰাণিত কৰিছিল অসম আন্দোলনত আমি জড়িত হৈছিলোঁ সেই যি জাতীয়তাবাদ যেন পুনৰ সজীৱ হৈছিল মোৰ হৃদয়ত আৰু গতিকে ৰাজীৱ শদিয়াৰ প্ৰতিটো গীতেই মই অতি অন্তৰকৰণে ভাল পাইছিলোঁ আৰু মই আজি এই মুহূৰ্তত সেই পুণ্যাত্মাৰ সদগতি কামনা কৰিছোঁ আৰু মই ৰাজীৱ শদিয়াৰ এটি গীত অকণমান গাই দিছোঁ অসম আজি ৰসাতলে গ'ল অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া জাতি আৰু ভাষা সংস্কৃতি ধন্যবাদ কি আছে ৰাজীৱ শদিয়াৰ সেই হৃদয়ত মানে যিটো স্পন্দন মানে যিটো চহা স্পন্দন বৃহত্তৰ অসমীয়াৰ সমন্বয় জাগ্ৰত কৰাৰ ৰাজীৱ শদিয়াৰ কোনবোৰ গুণে আমাক আকৃষ্ট কৰে ককাইদেউ ৰাজীৱ শদিয়াৰ কোন কোন এটি খাটি খোৱা মাটিৰ গুণ কৃষক পৰিয়ালত জন্ম হোৱা ল'ৰা নিজে খেতি কৰি ভাল পাইছিল আৰু সেই খেতিৰ ধানেৰে বিক্ৰী কৰি আমাৰ এই জাতি মাটি ভাল পোৱা সেই গীতবোৰ জাতিটোৰ বাবে উপহাৰ দিছিল গতিকে ৰাজীৱ শদিয়া এক অনন্য অসমীয়া জাতিৰ বাবে অতি আদৰৰ অতি চেনাহৰ হৈ থাকে আৰু এটা গান গুণগুণাই থাকে ৰাজীৱ শদিয়াৰ নৈয়ে সলালেও সুতি সাগৰলে বব তুমি এৰিলেও মোক স্মৃতি থাকি যাব কি যে অনুৰণিত শব্দ গুণজড়িত শব্দ আৰু এটা আপুনি ৰাজীৱ শদিয়াৰ সেই গীতটো লাগি আছো কিহত গানটো যে গাই থাকে যে লাগিব লাগে কিহত লাগি আছো আমি কিহত
লাগি আছো আমি কিহত কি দেখিছো কি শুনিছো সোণৰ অসম সোণৰ অসম জাগ্ৰত হয় এতিয়াও এই চহা শিল্পীসকল ককাইদেউ শিক্ষকতাৰ বৃত্তিৰ লগে লগে আমাৰ প্ৰতিটো মুহূৰ্তত অন্তৰংগ মুহূৰ্তত ককাইদেৱে আমাক উদযাপন কৰাত সহায় কৰে জাতীয়তাবাদৰ ধ্বনি চেতনাত বিপিন ককাইদেউৰ দুই এটা গান গায় বিপিনৰ কোনটো গীতে আপোনাক আপ্লুত কৰিছিলে বিপিন দা অতিনি বৰণীয়া এখন কাপোৰ জাতীয় পতাকা আমাৰ জাতীয় পতাকা তই গাতে পিন্ধা এযোৰ কাপোৰ মুগাৰিহা মেখেলা ভনী মৰমে বোলোৱা আৰু এখন কাপোৰ হলৈ ভনী আয়ে বয়ে দিয়া আমাৰ বায়ে বয়ে দিয়া ভনী তয়ে বয়ে দিয়া আমাৰ সেইখনে হ'ল ফুলাম গামোচা গুঞ্জৰিত হৈছে ককাইদেউৰ গীতে আলোড়িত কৰিছে চৌপাশত সঁচাই এক মধুৰ মুহূৰ্ত ককাইদেউৰ পৰা শেষ মুহূৰ্ত ৰাজীৱ শইকীয়াৰ আন্তাঘাত শুনি বন্ধু বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে ধন্যবাদ